সম্পূর্ণ সাসপেনশন এয়া বাহিৰত উলিয়াই দি আছো চলো একদম আৰামছে তলত ৰাখি দে বাস ষ্টেৰিং কলম এছেম্বলিৰ পৰা এটা আনৱান্টেড নইজ আছিল যাৰ কাৰণে পুৰা এছেম্বলি বাহিৰত উলিয়াই দিছো এইটোৰ ওপৰত চলিব ৰিপেয়াৰিং প্ৰসেছ অকল ষ্টেৰিং কলম কৰিলেই নহব কৰিব লাগিব ষ্টাৰ্ট মানে সকেট জাবৰ এইটো হৈ গল ডিসমেন্টল কৰাৰ পিছত টেস্টিং প্ৰসেছ ইফালে লেফট ইফালে ৰাইট ইফালে লেফট ষ্টেৰিং কলম এছেম্বলিৰ ওপৰত পুৰা তাগৰা এটা কাম হ'ব গৈ আছে লগতে ষ্টাৰ্টও খুলিছো মানে সকেট জাবৰৰ বিয়াৰিং দেখিছে গৰম তেলত ফ্ৰাই কৰা পাপৰৰ নিচিনা ভাঙি গৈছে ভিতৰত বহুতে সৰু বস্তু কিন্তু বেয়া হৈ গলে ষ্টেৰিং ফেল হোৱাৰ পৰা ৰখাব নোৱাৰে কোনেও ধুলি আৰু বালি সিজন লেতেৰাটো হ'বই সাফা নকৰাকে এৰি দিলে লেয়াৰটো বান্ধিবই ইমানবোৰ কাম কৰিছো যেতিয়া অকমান ৰমক জমক আমি কৰাই দিছো ষ্টেৰিং ৰিডাকচন গিয়াৰৰ কাম কৰিছো আৰু দেখিছে ইপিএছ কন্ট্ৰোল ইউনিট ৱাৰ্নিং এলাৰ্ট আহিছে আৰু ইয়াতে কৰিব লাগিব ষ্টেৰিং এংগেল কেলিব্ৰেচন কেনেকুৱা বোলে আপুনি গাড়ীখন চলাই বঢ়িয়া ভাল লাগিছে ভালে ধুনীয়া বনাইছে আপোনালোকে আহিব আজি উপস্থিত সকলো ডক্টৰ আছে মিলি প্লাই আৰম্ভ কৰিছো এইটো নতুন ভিডিঅ' পেচেণ্ট আহিছে আমাৰ ওচৰত মেড ইন কোৰিয়াৰ হণ্ডাই ভাৰ্না চলো এটা ফাৰ্ষ্ট ক্লাছ ৰোড ট্ৰায়েল ল প্ৰব্লেমখিনি আপোনালোকক জনাব পৰাকৈ আৰু এইখন পেট্ৰল ভেৰিয়েণ্ট হয় SX 1.6 2017 মডেল চলো লেটস গো ফাৰ্ষ্ট অফ অল গাড়ীখনত এটা প্ৰব্লেম পালো এইটো হৈ গ'ল ষ্টেৰিং সব ফালে ব্লেক পেপাৰ লগা আছে একো ধৰিবই নোৱাৰি মানে এনেকুৱা লাগিছে তৰা গ্ৰহত সোমাই অহা নিচিনা লাগিছে হ্যান্ড ব্ৰেক ও টেৰি এইফালে চাব দেখুৱা হ্যান্ড ব্ৰেক কিমান ওপৰত আহিছে দেখিছে এইফালে যেটো আৰ্ম ৰেষ্ট হয় লাগি গৈছে আৰ্ম ৰেষ্টৰ লগত হ্যান্ড ব্ৰেক টাচ হৈ গৈছে ইনষ্ট্ৰুমেন্ট ক্লাষ্টাৰ মিটাৰত এই দেখিছা নাই এয়াৰ ব্ৰেকৰ এইটো লাইট জ্বলি আছে কি কাৰণত আহি আছে বাৰু চাই দিম এনে কিন্তু ভাৰ্না পেট্ৰল কিখন চলাই বহুত ভাল লাগে বাকি আপোনালোকৰ কেনেকুৱা লাগে কমেন্টত জনাব মই কিন্তু বহুত ভাল পাওঁ কিন্তু অলপ প্লেনতে টেষ্ট ড্ৰাইভ লৈ আছো বেয়া ৰাস্তাত চলাব লাগিব প্ৰব্লেমখিনি বেয়া ৰাস্তাতহে গম পাম ৰানিঙত আৰু এটা প্ৰব্লেম পালো গাড়ীখনত সেইটো হৈ গ'ল এইফালে গ্লাছ যিখন সাইড মিৰৰ হয় দেখিছে এইখন ভাঙা আছে কিন্তু ৰিয়াৰ ভিউ কেপচাৰ কৰিব পৰা নাই মানে পিছফালৰ পৰা গাড়ী আহিছে নে কি আহিছে এইখনত চাব লগা হৈছে এইখনত চাব লগা হৈছে সেইফালে সেই এটা ফল্ট কাস্টমাৰে সেইটো মানে কৈছে যে এইটো কৰিব লাগিব চেঞ্জ কৰিব লাগিব কাৰণ লাগি পেলাই ভাঙিছে চাগে বহুত ইম্পৰ্টেণ্ট বস্তু হয় আৱাজখিনি শুনিব এবাৰ আৱাজ শুনিছে এয়া চাওক এইবিলাক হৈ গ'ল গাড়ীখনৰ এক্সট্ৰা সাসপেনশনৰ নয়েজ ষ্টেৰিং ৰিডাকচনৰ পৰা এটা আৱাজ ওলাই আছে এইটো হয়তো কেমেৰাত অলপমান কমকে আহিব পাৰে এয়া চাওক এইটো এটা নয়েজ এইটো এয়া শুনিছে কলমৰ পৰা কট 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 বজি আছে এইটো বেয়া ৰাস্তাতহে বাজে এইটো ভাল ৰাস্তাত মানে একো গমেই নাপাব এটা প্লেনত চলাই আছো গাড়ী মোটামুটি 180 স্পীড আছে তো লাগে যে গাড়ী পুৰা টিপটপে আছে কিন্তু যেতিয়া বেয়া ৰাস্তাত নমাই দিয়া হ'ব মানে য'ত ওখৰা মুখৰা ঠাই আছে মানে গাড়ীৰ ভিতৰত কিহে সাউন্ড শুনিবা মানে কৰকৰ মৰমৰ লগাই দিয়ে এতিয়া আগত এই দুখৰ ঠাই অকমান বেয়া আছে চাব ইয়াতে এতিয়া নমাই দি আছো এয়া চাওক এয়া শুনিছে নহয় কৰ 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 আৰু থাকতে ডাঙৰ গাড্ডাত পৰিলে গুট 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 কৰিব ধৰে এতিয়া আকৌ প্লেনত উঠি গ'ল এতিয়া নাই চাওক সাইলেন্ট হৈ গ'ল আৰু এইখিনি কমপ্লেইন লৈ পেলাই কাস্টমাৰে গাড়ীখন আমাৰ ওচৰলৈকে লৈ আহিছে প্ৰব্লেমখিনি এটা এটা সলভ কৰি দিম আৰু কাস্টমাৰে গাড়ীখন চলাই পেলাই কেনেকুৱা পায় সেইটো ৰিভিউ দিবৰ কাৰণে অকমান চেষ্টা কৰিম তো ভিডিঅ' বহুত ইণ্টাৰেষ্টিং হ'ব গৈছে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব গ'ল আহি পালো আমি গেৰেজ আৰু বহুতে সুধি থাকে লোকেশ্যনটো ক'ত এয়া হৈছে আমাৰ গেৰেজৰ লোকেশ্যন অখৰা মুখৰা বাটেৰে গৈ পেলাই অকমান আগত দেখিব আপুনি এখন ভাঙা ফুটা সৰু গেৰেজ যিখনৰ নাম হৈছে দা কাৰ কেয়াৰ অটো আৰু এনেকে এইখন গেটেৰে এন্ট্ৰি কৰিলে পাই যাব আমাৰ গেৰেজ আৰু যদি আপুনি দূৰৰ পৰা আহে তেতিয়াহ'লে প্লিজ ফোন কৰি পেলাই আহিব কাৰণ আমাৰ কামৰ ভিৰ সদায় থাকে কাম ভালেখিনি কৰিব লাগিব গাড়ীখনত বহুত বেছিও নহয় আৰু সিমান কমো নহয় যিকেইটা কাম কৰিব গৈছোঁ একদমেই মোটা কাম হ'ব গৈছে গাড়ীখনত সাসপেনশনৰ লগত ৰিলেটেড ষ্টেৰিঙৰ লগত ৰিলেটেড আৰু সৰু সুৰা কিছুমান আছে এইবিলাক হণ্ডাই আৰু হণ্ডাইৰ গাড়ীত লাগিব হণ্ডাই অৰিজিনেল স্পেয়াৰ পাৰ্টছ মেড ইন কোৰিয়া ইয়াতে দেখিছে 10,235 रुपीस দাম আছে এইটো অলপমান মানে কষ্টলি আইটেম বহুত বেছি বুলি নকওঁ অলপমান কষ্টলি আইটেম তো কি আছে দেখুৱাম মই আজি ৰাতিপুৱা কৰবাত মানে তলফালে লাগিছে বুলি পেলাই ক'লে কাস্টমাৰে বাম্পাৰখন দেখিছে ইয়াতে গেপ হৈ গ'ল আৰু ইয়াতে লৰি আছে
এয়া চাওক গোটেই বাম্পাৰখন লৰি আছে তো কৈছে যে অলপমান মেৰামতি কৰি দিবা বাম্পাৰখন চেঞ্জ কৰিব গ'লেতো পেইণ্ট জব কিবা কিবি মানে আৰু মাল নাইও মানে এইখন বাম্পাৰখন নাইও একেই চিটুৱেশ্যন এইফালে হৈছে গেপ হৈ গৈছে বাম্পাৰ হোল্ডাৰৰ পৰা ওলাই গৈছে অলপমান ফিক্স কৰিবৰ কাৰণে ট্ৰাই কৰিম যে গতিকে ইয়াতে কোনো ধৰণৰ যোগাৰ নচলে তথাপিতো অলপমান ট্ৰাই কৰিব পাৰোঁ যাতে দেখাত অলপমান ভাল লাগে ফ্ৰণ্ট লেফ্ট ছাইড প্ৰফাইলত দেখিলোঁ এটা সৰু ফল্ট আৰু যিটো বহুতে ডাঙৰ কমি হয় গাড়ীখনত চাওক ইয়াতে এটা হুইল নাট নাই দেখিলে ইয়াতে আছে ইয়াতে আছে ইয়াতে আছে 3 পিচ হুইল নাটৰ ওপৰত মানে ষ্টাৰ্ট বল্টৰ ওপৰত চকাটো চলি আছিলে তো যোগাৰ কৰিব লাগিব কিবা এটা ডিছপ্লেট জাষ্ট কেইদিনমান আগতে আমি নতুন লগাই দিছোঁ ডিছপ্লেটৰ লগত চেৰ একো কৰিব লগা নাই জাষ্ট কেলিভাৰ পিন চেঞ্জ হ'ব দুইফালে দুটা কেলিভাৰ পিন সোঁফাল বাওঁফাল দুইফালৰে কৰিম চকেট জাবাৰৰ লিকেজ নাই চকেট জাবাৰ খুলিম আৰু ওপৰত থকা মাউণ্টেইন চেঞ্জ কৰাই দিম এইফালে যদি চাই ষ্টেৰিং এন জিকি আছে দেখিছে এই ডোখৰ জেগা তো ইয়াতে লিকেজ আছে মানে বল জইণ্ট এন চেক কৰিব লগা আছে এন ৰিপ্লেচ হ'ব বাকী বল জইণ্টৰ কণ্ডিশ্যনটো চাই ল'ম খোলাৰ পিছত গম পাম যদি দৰকাৰ হয় ৰিপ্লেচ কৰিম লোৱাৰ ছাছপেনশ্যন কণ্ট্ৰল আৰ্মৰ ইয়াতে বুষ্ট এটা বেয়া আছে দেখিছে বাহিৰৰ পৰা ফাটি আছে বাকী লিং ৰথৰ কণ্ডিশ্যনটো চেক কৰিম লিং ৰথ মই বেয়া পাইছোঁ ষ্টেৰিং ৰেক ষ্টেবিলাইজাৰ বাৰ লোৱাৰ ছাছপেনশ্যন কণ্ট্ৰল আৰ্ম গোটেই এছেম্বলি ক্ৰছ মেম্বাৰৰ সৈতে বাহিৰত উলিয়াই দিছোঁ অভাৰঅল কমপ্লিট ছাছপেনশ্যনে ডাউন হৈ গৈছে আৰু এইফালে ষ্টেৰিং কলম এছেম্বলি যিটো ৰিডাকশ্যনৰ ওপৰত কাম হ'ব গৈ আছে তো এয়া বাহিৰত উলিয়াই লৈ আহিছোঁ যে ছাছপেনশ্যন অলপ নইজ কৰি আছে বেয়া ৰাস্তাত চলালে চাউণ্ড কৰে ষ্টেৰিংডালৰ পৰা আৱাজ আহি থাকে কি হ'ব পাৰে এইটো কৈছোঁ যে গাড়ী নচলাকে মানে ক'ব নোৱাৰিম গাড়ীখন যেতিয়া চাম তেতিয়াহে গম পাম চেম এইখনৰ লগতো একেই কাম হৈ আছিলে সেয়ে ভাবিছোঁ গাড়ীখনত যি গতিকে ইমানবিলাক কাম হৈ আছে এবাৰ আপোনালোককো দেখুৱাওঁ যিটো ষ্টেৰিং কলম এছেম্বলি হয় ইয়াতে গোটেইখিনি বাহিৰত উলিয়াই দিছোঁ ধৈৰ্য সহকাৰে চাব EPS চিষ্টেমত এনেকুৱা ক'ত কি ফল্ট ক্ৰিয়েট হয় যাৰ কাৰণে নইজ ষ্টাৰ্ট হৈ যায় মেইন কথা হ'ল EPS কাক কয় য'ত এনেকুৱা ধৰণৰ মডিউল লাগি থাকিব লগতে মটৰ লাগি থাকিব সেইখন গাড়ীৰ ষ্টেৰিংডালক কোৱা হয় EPS কণ্ট্ৰল চিষ্টেম দীঘলভাৱে ক'ব গ'লে ইলেক্ট্ৰিক পাৱাৰ ষ্টেৰিং এতিয়া কোম্পানীয়ে এই চিষ্টেমটোৰ ভিতৰত কিছুমান এনেকুৱা বস্তু সোমাই ৰাখিছে যিবিলাক এতিয়া সঘনাই বেয়া হ'ব লৈছে কিছুমান গাড়ীত এতিয়া মেইন পইণ্টলৈকে আহো আৰু এই ষ্টেৰিং কলম এছেম্বলিটোত সঘনাই বেয়া কি বস্তু হয় যাৰ পৰা নইজ ক্ৰিয়েট হৈ যায় তো সেইটো ডিছমেণ্টেল কৰি পেলাই আপোনালোকক মই দেখুৱাওঁ এই যিটো বক্সৰ ভিতৰত মই অকণমান আগতে দেখুৱাইছিলোঁ যে এটা বস্তু আহিছে আমি অৰ্ডাৰ কৰাই পেলাই আনিছোঁ এইটো কি হয় এয়া চাওক কমপ্লিট ষ্টেৰিং ৰিডাকশ্যন গিয়াৰ ৰিডাকশ্যন গিয়াৰ বুলি কোৱাৰ লগে লগে কি বুজিব এই যে পাৱাৰ ষ্টেৰিঙৰ মটৰটো লাগি আছে অকণমান আগতে মই দেখুৱাইছিলোঁ এই মটৰটো লাগি আছে ক'ত জানে ইয়াতে এইডোখৰ ঠাইত লাগি আছে আৰু ইয়াৰে ভিতৰত এটা চাফ্ট আছে যিটো হৈ গ'ল ষ্টেৰিং ৰিডাকশ্যন গিয়াৰ ইনপুট চাফ্ট আৰু এই চাফ্টটোৰ ভিতৰতে প্ৰব্লেম ক্ৰিয়েট হয় আৰু যিটো ৰিপেয়াৰিং প্ৰচেছ বহুতে হাৰ্ড হয় আৰু এইটো আমি ৰিপেয়াৰিং নকৰি কমপ্লিট কিট ইয়াতে ইনষ্টল কৰাই দি আছোঁ না ৰাহেগা বাছ না বাজেগা বাছুৰি বেয়া ৰাস্তাত যিটো কট আৱাজ কৰি আছিলে সেই আৱাজটো টোটেলি চাইলেণ্ট হৈ যাব ভেজাল নোহোৱাকৈ হণ্ডাই অৰিজিনেল স্পেয়াৰ পাৰ্টছৰ সৈতে এইবিলাক প্ৰব্লেম আমি সলভ কৰি দি আছোঁ ষ্টেবিলাইজাৰ বাৰৰ কণ্ডিশ্যনটো এনেকুৱা হৈছে ওপৰৰ পৰা পেলাই দিলে চাব ডাউন হৈ গৈছে এইটো এটা ফল্ট হয় এনেকৈ পৰি যাব নালাগে এই যিটো এনেকৈ পৰি গৈছে এইটোৱে হ'ল বুচিং এইটো বুচিং যেতিয়া বেয়া হ'ব ইয়াৰে ভিতৰত প্লে আহিব প্লে অহাৰ লগে লগে একদম লেতেৰা চাউণ্ড কৰিব ষ্টাৰ্ট কৰি দিয়ে বেলেঞ্চ ৰডৰ পৰা আৰু ইয়াতে থাকে এইখিনি লোকেশ্যনত যিহেতুকে বুচিং বেয়া হৈছে হণ্ডাই অৰিজিনেল পাৰ্টছৰ সৈতে বুচিং নিউ লগাই দিম আহো এতিয়া দ্বিতীয়টো সমস্যালৈকে বেলেঞ্চ ৰডৰ লগত কানেক্ট হৈ থকা লিংক ৰডলৈকে এইটো হৈ গ'ল লিংক ৰড লিংক বুলি কোৱাৰ লগে লগে লিংক ক'ত হয় চকেট জাবাৰৰ লগত আৰু মই ষ্টাৰ্টিঙতে কৈছিলোঁ যে লিংক ৰড বেয়া আছে আৰু খোলাৰ পিছতো বেয়া পালোঁ গতিকে ৰিপ্লেচ কৰাই দিম তৃতীয়টো সমস্যা লোৱাৰ কণ্ট্ৰল আৰ্ম ইয়াতে ৰাইট ছাইডতো ঠিকে আছে লেফ্ট ছাইডৰটোত আমি ফল্ট পাইছোঁ মানে ইয়াতে প্লে অকণমান হৈছে গতিকে সময় থাকোঁতে ৰিপ্লেচ কৰি দিলে লং টাইমলৈকে টেনশ্যন ফ্ৰী কাম কৰাই দি আছোঁ গোটেইখিনি ছাছপেনশ্যনৰ কাম কৰিছোঁ এতিয়া যদি এটা আৰ্ম চেঞ্জ কৰি নিদিওঁ কেইদিনমান পিছত আকৌ কাষ্টমাৰে প্ৰব্লেম পাব প্ৰব্লেম পোৱাৰ লগে লগে এগেইন মানে কাষ্টমাৰে এটা কমপ্লেইন লৈ পেলাই আহিব লগা হ'ব যে ইমান দিন গাড়ীখন ঠিকে পালোঁ জাষ্ট কেইদিনমানৰ পৰা আকৌ চাউণ্ড কৰিব আৰম্ভ কৰিছে তো তেনেকুৱা চিটুৱেশ্যনত কি হ'ব যিমানখিনি খৰচা মানে কাষ্টমাৰ ইয়াতে পৰি গৈ আছে যিমানখিনি টকা ইয়াতে দি থৈ গৈছে পাৰ্টছৰ নামত হওক মেকানিকেলৰ নামত হওক যিখিনি চাৰ্জ লগাইছোঁ আমি তো সেইখিনি অথলে যোৱা নিচিনা কাষ্টমাৰে অনুভৱ কৰিব তো সেইটো অনুভৱ একেবাৰে হ'ব দিব নোৱাৰি সৰু এটা ফল্ট পাইছোঁ লোৱাৰ ছাছপেনশ্যন কণ্ট্ৰল আৰ্ম এইটো এটা চেঞ্জ কৰাই দি আছোঁ আৰু বাকী এইফালে যদি দেখুৱাওঁ ষ্টেৰিঙৰ দেখিছে কণ্ডিশ্যন চাওক বেয়া হৈ গৈছে এন বেয়া হৈ গৈছে বাকী ষ্টেৰিঙৰ ইয়াতে আৰু এটা বুচিং থাকে বহুত মানে সৰু বস্তু হয় প্লাষ্টিকৰ এইটো হৈছে ৰেক বুচিং ইয়াতে ষ্টেৰিংডাল ৰেক থাকিব ভিতৰত সেই ৰেকডালত ইয়াতে এই বুচিংটো লাগি থাকিব এই বুচিংটো যেতিয়া বেয়া হৈ যায় তেতিয়াও ৰেকৰ প্লে আহিব তই কি কৈছোঁ বুচিং চেঞ্জ কৰি দি আছোঁ ষ্টেৰিংডালৰ প্লেটো মেইনটেইন কৰিবৰ কাৰণে যে এনেকুৱাকৈ ৰেকডালৰ লগত লগা থাকিব এইটো প্লাঞ্জাৰ ষ্টেৰিং প্লাঞ্জাৰ তো প্লাঞ্জাৰটো ৰিপ্লেচ কৰি দি আছোঁ কাৰণ এইটো খাই গ'লে ষ্টেৰিঙত চাউণ্ড আহিব আৰম্ভ কৰি দিয়ে
সাসপেনশনৰ গোটেই আইটেম খুলি ৰখা আছে গাড়ীৰ পৰা দেখিছে নহয় এইফালে অকল খালি চকাৰ লাগি আছে চকাৰো খোলা হ'ব অলপ পিছত চকাৰ মাউণ্টেইন ৰিপ্লেচ কৰিব লাগে ইয়াতে মাউণ্টেইন আছে চকাৰ মাউণ্টেইন দুটা হণ্ডাই অৰিজিনেল দি আছোঁ এয়া হৈছে চকাৰ মাউণ্টেইন দেখিছে হণ্ডাই অৰিজিনেল স্পেয়াৰ পাৰ্টছ ইয়াতে দেখিব হণ্ডাই কিয়া লিখা আছে আৰু এনেকুৱা নহয় যে কোনোবাটো আইটেম ইয়াতে আফটাৰ মাৰ্কেট দি আছোঁ যিমানবিলাক আছে চব হণ্ডাই অৰিজিনেল মাল হয় দুইফালে ৰাইট লেফ্ট চকাৰ খোলা হৈ গৈছে আৰু ভিতৰত পেনেলখন খুলি পেলাই দেখিলোঁ বহুত লেতেৰা আছে এইবিলাক ক্লিন কৰিব লাগিব আৰু ষ্টাৰ্টিঙতে কৈছিলোঁ যে চকেট জাবাৰৰ কোনো ধৰণৰ ফল্ট নাই অকল ওপৰত থকা মাউণ্টেইনটো ৰিপ্লেচ কৰি দিলে হৈ যাব মাউণ্টেইন একেবাৰে বহি গৈছে চলি থকা গোটেই কামৰ প্ৰচেছটোত এবাৰ ভালদৰে মই চকু ফুৰাই পেলাই চাই ল'লোঁ যাতে কোনো এটা কামত আৰু বাকী ৰৈ নাযায় কিন্তু নাই তেনেকুৱা একো এক্সট্ৰা প্ৰব্লেম এতিয়ালৈকে আৰু দেখা নাই কাম কৰা এই প্ৰচেছটো দেখাত বহুত সহজ যেন লাগিলেও কিন্তু ইমান সহজ নহয় নিউ পাৰ্ট ইনষ্টল কৰাৰ সময়ত যদি 1%ৰ যদি কমি ৰৈ যায় সেটিং আৰু ফিটিঙৰ ক্ষেত্ৰত তেতিয়াহ'লে সেকেন্ড টাইম আকৌ এবাৰ খুলিব লগা কণ্ডিশ্যন হৈ যাব পাৰে মানে সেয়েহে সাৱধানেৰে খুলিছোঁ ইয়াৰে ভিতৰতে মেইন খেলবিলাক ইয়াতে আছে মানে এইখিনি বস্তুৱে বেছি বেয়া হয় এয়া এই জোখৰত দেখিছে গ্ৰীচ লাগি আছে এইবিলাক বগা বগাবিলাক গ্ৰীচ হয় ঠিক আছে ইয়াতে নাই ইয়াতে গ্ৰীচ লগাব লাগিব আৰু ভিতৰত মেইনলি বেয়া হ'ব লগা বস্তুটোৱে হৈছে এইটো ইফালে ফ্ৰণ্টৰ চকাৰ গ্ৰীচ কৰি আছিলে মাউণ্টেইন চেঞ্জ কৰিছিলে ওপৰত যিটো মাউণ্টেইন হয় সেইটো চেঞ্জ কৰিছিলে ইয়াতে চাওক ভিতৰত ভাঙা ওলাইছে মানে তেতিয়া ইয়াতে তলত এটা বিয়েৰিং লগোৱা থাকে প্লাষ্টিকৰ এক প্ৰকাৰ বিয়েৰিং বুলি ক'ব লাগিব গোটেই গুড়া হৈ ওলাইছে এটা এটা পাৰ্ট ইয়াতে দেখিছে এইটো এটাই থাকে মানে একদম পাৰ্ট হৈ গৈছে তো এইটোৰ কাৰণে এতিয়া আকৌ কাম হোল্ড কৰিব লগা হ'ল চাওক এইটো যদি কৰবাৰ পৰা এৰেঞ্জ কৰিব পৰা যায় তেতিয়াহ'লে নতুন লগাবৰ কাৰণে ট্ৰাই কৰিম এটাতো এতিয়াও খোলাই নাই দুটা এৰেঞ্জ কৰিব লাগিব কাৰণ এটা ভাঙা ওলাইছে কি গেৰেণ্টি আছে সেইটোতো ভাঙাই ওলাব পাৰে আৰু যদিও ভাল ওলায় কিমানে লাষ্টিং কৰিব তাৰ কোনো গেৰেণ্টি নাই তো ট্ৰাই কৰিব লাগিব এইটো এৰেঞ্জ কৰিবৰ কাৰণে বহুত সৰু বস্তু কিন্তু সময় বহুত খাব এতিয়া ৰিয়াৰ ব্ৰেকৰ ক্ষেত্ৰত যদি ক'ব যাওঁ ৰিয়াৰ ব্ৰেকছো আমি নতুন ইনষ্টল কৰিছোঁ একদম প্ৰপাৰ ক্লিনিঙৰ সৈতে আৰু হুইল চিলিণ্ডাৰ চেক কৰি পেলাই এটা চকাৰ কাৰণে বাকী আছে ফিটিং কৰিব হণ্ডাই অৰিজিনেল আৰু এয়া হৈছে পুৰণা ব্ৰেকছৰ কণ্ডিশ্যন হেণ্ড ব্ৰেক টানিলেও নালাগে এতিয়া চাম নহয় বাপেকে লাগে নে নালাগে ৰিয়াৰ হুইল ড্ৰামৰ কণ্ডিশ্যন ভালে আছে মানে লেট ৱৰ্ক নকৰিলেও চলিব আৰু দৰকাৰ হ'লে ৰিচাৰ্ফিচ কৰাই দিলেও হয় যি গতিকে দৰকাৰ হোৱা নাই আৰু লেতেৰা যিমানখিনি আছিলে গোটেই একদম ৱাছ কৰি পেলাই উলিয়াই দিছোঁ এতিয়া মাখন ব্ৰেক হ'ব আৰু এবাৰ নিউ ব্ৰেকছো ইনষ্টল হৈ যোৱাৰ পাছত এইটোৱে হৈছে সবচে ইম্পৰ্টেণ্ট কাম যিটো হৈ গ'ল ব্ৰেক এডজাষ্টমেণ্ট একদম ইজিলি সোমাই গৈছে ড্ৰাম দেখিছে আৰু একদম ফ্ৰী ঘূৰিছে চলো ওৱান চাইড ক্লিন এটা ক্লিয়াৰ আৰু এতিয়া আহিছোঁ আমি দ্বিতীয়টো ফালে অ' তেৰি ভাই চাহাব দেখিছে ভিতৰত কিমান লেতেৰা মানে সময়ত ক্লিন হ'ব লাগে আৰু নহ'লে ব্ৰেকছো সোনকালে বেয়া হৈ যায় ইমানখিনি লেতেৰা ধূলি বালিয়ে কাফি মানে এটা ব্ৰেকছো ডেমেজ কৰিবৰ কাৰণে নতুন শ্বু ইনষ্টল কৰাৰ আগতে একদম প্ৰপাৰ ক্লিনিং আগতে কৰি ল'ম কামখিনি কৰি থাকোঁতে ৰাতিয়ে হৈ গ'ল আৰু কিমান ৰাতি হ'ব তাৰ কোনো গেৰেণ্টি নাই কিন্তু কাম শেষ কৰাৰ আমি ডিচিশ্যন লৈছোঁ এইটো হৈ গ'ল ষ্টেৰিং ৰেকৰ লগত একেলগে টাচ হৈ থকা ষ্টেৰিং ৰেক প্লাঞ্জাৰ গাড়ীখনৰ মই যেতিয়া ৰোড ট্ৰায়েল লৈ আছিলোঁ তেতিয়াই মই ষ্টেৰিং ৰেকৰ আৱাজ পাইছিলোঁ আৰু সেয়েহে ভিতৰত খুলি পেলাই চেক কৰাৰ এটা মনত ডাঙৰ সন্দেহ আছিলে যিটো ক্লিয়াৰ হৈ গ'লো আৰু দেখিছোঁ খোলাৰ পিছত ইয়াতে খোৱা পালোঁ যি গতিকে খাই গৈছে নতুন ৰিপ্লেচ কৰি দি দিম ইয়াৰে যিটো প্লে হয় প্লেটো একেবাৰে প্ৰপাৰ মেইনটেইন হৈ যাব মই সদায় কোৱাৰ নিচিনা আজিও কম নতুন মাল লগালেই প্ৰব্লেম চল্ভ হৈ নাযায় ছেটিং ফিটিং আৰু প্ৰপাৰ এডজাষ্টমেণ্টৰো বহুত কথা থাকে এই যে ঘূৰাই পকাই মই চেক কৰি পেলাই আপোনালোকক দেখুৱাই আছোঁ চেক কৰি থকা ষ্টেৰিং ৰেকডালৰ ওপৰত যাতে কোনো ধৰণৰ জাম লিখিয়া নালাগে সেইটোহে মই চাই আছোঁ আৰু এডজাষ্টমেণ্টৰ সময়ত যদি অকণমানো জাম ৰৈ যায় তেতিয়াহ'লে ইয়াৰে লোড পৰিব চিধা পাৱাৰ ষ্টেৰিং মটৰৰ ওপৰত ইজিলি হাতেৰে ঘূৰাব পৰাকৈ ইমানখিনি ফ্ৰী ৰাখি পেলাই মই কৰিছোঁ ষ্টেৰিং প্লাঞ্জাৰ লক ভাই চাহাব কামত আহিবনে সঁচাকৈ চমক দুইফালে দুটা নিউ টায়াৰত এন লগাই দিলোঁ হণ্ডাই অৰিজিনেল আৰু পুৰণা কণ্ডিশ্যনটো দেখুৱাইছিলোঁ বেয়া আছিলে সমান্তৰালভাৱে দুইফালে দুটা লিং ৰড নতুন লগাই দিছোঁ লগতে ষ্টেবিলাইজাৰ বাৰ ভুচিং ইয়াতে ফিটিং হৈ গ'ল আৰু এইফালে যদি দেখুৱাওঁ মই হণ্ডাই অৰিজিনেল ছাছপেনশ্যন আৰ্ম এইটো লাগি গ'ল আৰু পুৰণাটোৰ কণ্ডিশ্যনটো দেখুৱাইছিলোঁ বেয়া আছিলে এইটো ৰিপ্লেচ কৰিছোঁ বহুতবাৰ বহুত ক্ষেত্ৰত কি হয় ছাছপেনশ্যনৰ কাম কৰিছোঁ কিন্তু প্ৰব্লেম চল্ভ নহ'ল কৰবাত নহয় কৰবাত অলপ আধা আধৰুৱা কাম ৰৈ গ'ল এতিয়া ৰাতিৰ সময়লৈকে আমি ৰৈ আছোঁ কাম চলি আছে পাৰ্টছৰ কাৰণে ৰখিব লগা হৈছে কাৰণ গোটেইখিনি পাৰ্টছ অৰ্ডাৰ কৰি পেলাই কাম হাত দিছিলোঁ যে আৰু একো বস্তু নালাগে গাড়ী ডিছমেণ্টেল কৰাৰ পিছত দুটা এটা এক্সট্ৰা আইটেম আকৌ অৰ্ডাৰ কৰি পেলাই আনিব লগা হ'ল এতিয়া ৱেইটিঙত আছোঁ মাল আহিব ফিটিং কৰিম হয়তো ৰাতি 12টা বাজিব পাৰে সময় লৈছিলোঁ মাত্ৰ গাড়ীখনত আমি দুদিন আজিৰ দিনটো গুচি গ'ল অহাকালিৰ দিনটোলৈকে আৰু কৰিব লগা কিছুমান কাম আছে গাড়ী ৱাশ্বিঙত সোমাব লাগিব ৱাশ্বিঙত সোমালে এটা বেলা গুচি যায় তো যিয়ে নহওক গতিকে হাত দিছোঁ
ভাই কোনো এটা কাম বাদ নিদিওঁ যদি কিবা কাৰণত ষ্টেৰিং বক্সৰ ভিতৰত মানে ষ্টেৰিং ৰেক এছেম্বলিৰ ভিতৰত পানী সোমাই আকৌ ষ্টেৰিং বক্স ফেল হৈ যাব আমি ইয়াতে চেঞ্জ কৰিলোঁ ষ্টেৰিং এণ্ড প্লাঞ্জাৰ ৰেক বুচিং এইবিলাক বলজেন চেঞ্জ কৰা নাই যিগতিকে ভাল কণ্ডিশ্যন আছে কিন্তু যদি ষ্টেৰিং বলজেনৰ ভিতৰত ইয়াতে কি থাকে এটা বল্ট থাকে এই বল্টটোৰ ভিতৰত যদি পানী সোমাই যায় তেতিয়াহ'লে আকৌ ষ্টেৰিং বক্স সোনকালে ডেট হ'ব এইবাৰ ৰিপেয়াৰিং হৈছে নেক্সট টাইম চেঞ্জে কৰিব লাগিব তো কোৱালিটি কি দিলোঁ আমি কামত কিবা এটা কোৱালিটি দিব লাগিব অৰিজিনেল স্পেয়াৰ পাৰ্টছ লগাই পেলাই দিলে কাম হৈ যায় এটা সৰু বস্তু দেখুৱাই আছোঁ এইফালে লগা এই যে অলপমান আগতে দেখুৱাইছিলোঁ ষ্টেৰিং ৰেক এছেম্বলিৰ আমি এন আৰু ইয়াতে বলজেন খুলি ৰাখিছিলোঁ এন চেঞ্জ কৰিছোঁ এই বুটটোৰ ভিতৰতে বেছিভাগ পানী সোমায় আৰু এইফালে যদি কোনোবা এটা ঠাইত যদি লিক থাকে তেতিয়াহ'লে পানী ভিতৰত সোমাই পেলাই এই যিবিলাক আমি গ্ৰীজ কৰিছোঁ ইয়াতে গ্ৰীজৰ মাজত কি হয় মিক্স হৈ পেলাই বক্সটোক ডেমেজ কৰি পেলাই আৰু ইয়াতে চিল খুলিছিলোঁ আমি বহুতবাৰ বহুত ক্ষেত্ৰত আমি গাড়ী কিছুমান ষ্টেৰিং বক্স খোলা গাড়ী পাওঁ ইয়াতে এই চিলটো নলগায় এই যিটো ইয়াতে চিল লগোৱা আছে এইটো অৰিজিনেল চিল হয় ঠিক আছে লক এই লকটো নলগাৰ কাৰণে কি হয় ইয়াতে মানে প্ৰপাৰ টাইট নহয় টাইট নোহোৱাৰ ফলত এইফালে যে লুজ কানেক্ট হৈ পেলাই পানী সোমাই যায় ভিতৰত তো সেইকাৰণে কি কৰিছোঁ ইয়াতে অৰিজিনেল লক লগাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু চেষ্টা কৰিছোঁ নহয় লগাই দিছোঁ এইফালেও ধুনীয়াকৈ অৰিজিনেল লক যিটো মানে লাগি আহিছিলে কোনেও ক'ব নোৱাৰে যে এইটো ষ্টেৰিং বক্স আমি খুলিছোঁ বুলি পেলাই এতিয়া ছাছপেনশ্যনটো উঠাব পৰা হৈ গৈছোঁ ষ্টেৰিং ৰিডাকশ্যনৰ কাম হৈ গৈছে ষ্টেৰিং ৰিডাকশ্যন মানে কলম এছেম্বলি ফিটিং কৰিব পাৰিম বাকী চকেট জাবাৰ এতিয়ালৈকে ওপৰত যিটো দেখুৱাইছিলোঁ বিয়াৰিং এইটো আহি পোৱা নাই আহিলে সেইটোৰ কাম হৈ যাব ক্লিনিং বহুত ইম্পৰ্টেণ্ট হয় নতুন ব্ৰেকছো লগোৱাৰ সময়ত আৰু এয়া স্প্ৰে কৰিছোঁ ৱাটাৰ স্প্ৰে সময়ে বাৱে যোনফালে চাই দেখিব ধূলিৰে আৱৰি আছে ইঞ্জিন চাৰিওফাল তো অকণমান চেষ্টা কৰিম চাফা কৰিবৰ কাৰণে এইটো কোনো কাষ্টমাৰক ভাল লগাবৰ কাৰণে কৰা নাই অৱস্থা বেয়া দেখিহে কৰাইছোঁ আৰু এয়া দেখিছে কেমিকেল স্প্ৰে কৰাইছোঁ ইয়াৰে ফলত বেনিফিট হ'ব দুটা এটা হৈ গ'ল একটো আপোনাৰ ইঞ্জিন চাফা হৈ আছে দ্বিতীয়টো হৈ গ'ল ইয়াতে কিৰা মকৰা মানে নিগনিৰ পৰা কমচে কম ৱেৰিংটো বা ইঞ্জিনৰ জেগাটো বাচি থাকিব বাৰিষাৰ ছিজন আহি আছে গতিকে গাড়ীত যদি আপোনাৰো ডাষ্টবিন টাইপ কণ্ডিশ্যন এনেকুৱা হৈ আছে যিটো মই দেখুৱাই আছোঁ গতিকে সোনকালে ক্লিন কৰাই লওক বোকাৰ মোটা লেয়াৰ গছাই গাড়ীখনৰ চেচিছক বৰষুণৰ পৰা বচাই চুট কৰা দিয়ক ইয়াৰে পিছত সেকেন্ড ষ্টেপ থাকিব ৱাটাৰ স্প্ৰে যেটো কৰাৰ পিছত ইঞ্জিনৰ চমক একদম জিলিকি উঠিব ৰিয়াৰ ব্ৰেকছো সেটআপ কমপ্লিট স্প্ৰিং এডজাষ্টাৰ লাগি গৈছে আৰু প্ৰপাৰ ক্লিনিঙৰ সৈতে হুইল সিলিন্ডাৰ চেক কৰি পেলাই ফিটিং কৰিব পৰা হৈ গৈছে এইফালে এটো কমপ্লিট কিট আহিছে VIR গোটেই গাড়ীখনত চেঞ্জ কৰা স্পেয়াৰ পাৰ্টছৰ ভিতৰত VIR ৰ এটো হৈ গ'ল আফটাৰ মাৰ্কেট এটা লোকেল প্ৰডাক্ট যেটো চকেট জাবাৰৰ কিটৰ সৈতে আমি ৰিপ্লেস কৰি আছো এইবিলাক বাৰু নলগাৰ কাৰণ এটাই যে এইবিলাক আফটাৰ মাৰ্কেট হয় আফটাৰ মাৰ্কেট কাৰণে লগা নাই আৰু এই বস্তুটো এতিয়া লগাব লগা বাধ্য হৈ গৈছো কাৰণ এইটো হন্ডাই অৰিজিনেল স্পেয়াৰ পাৰ্টছত বিচাৰি পোৱা নাই বা মাল এভেইলেবল নাই অৰ্ডাৰ কৰিব লাগিব টাইম লাগিব যাৰ কাৰণে কৰিছো কি অৰিজিনেল মাউণ্টেনৰ সৈতে এই যেটো কিট হয় ইয়াৰে ভিতৰত আহিছে গোটেই এইবিলাকৰ লগত আহিছে মানে তো এইটো ইয়াৰ পৰা উঠাইছো আৰু ইয়াতে এৰিয়াত ফিটিং কৰিম লগতে 99% পাৰ্টছ অৰিজিনেল দি প্লাই 1% ৰ এটা পাৰ্ট যদি আমি আফটাৰ মাৰ্কেট লগাই দি প্লাই যদি কিবা কাৰণত এইটো পাৰ্টছৰ ভিতৰত কিবা কমপ্লেইন আহে ডিফেক্ট আহে তো হেতু কাস্টমাৰক ফ্ৰী অফ কষ্ট আমি কাম কৰা দিব কাৰণে ৰেডি আছো কাৰণ ইমানখিনি কনফিডেন্স আছে যে আফটাৰ মাৰ্কেট হলো বহুত ভাল প্ৰডাক্ট হয় কোনো ধৰণৰ কমপ্লেইন নাহিব আৰু হেতু আশা কৰিব পাৰো ডিসমেন্ডেল কৰা গোটেইটো প্ৰসেছৰ ভিতৰত সাসপেনচনৰ আমাৰ অল কাম কমপ্লিট হৈ গৈছে মানে গাড়ী ফিটিং হৈ গৈছে চকা একদম ষ্ট্ৰেট ৰাখিছো এতিয়া কৰিব গৈছো ষ্টেৰিং কলম এছেম্বলি এয়াৰ বেগৰ ক্লক স্প্ৰিং আমি যেহেতুকে খোলা নাছিলো হে এইটো কাম একেবাৰে শেষত কৰি আছো চকা সিধা কৰি প্লাই চলো ডক্টৰ মিনাল পাণ্ডে জোৰ লাগাকে একদম ষ্ট্ৰেট ৰাখিবি দেই ক্লক স্প্ৰিং যাতে ড্যামেজ নহয় ভিডিওটোৰ ষ্টাৰ্টিংতে দেখুৱাইছিলো যে হাফছত মাত্ৰ তিনিটা বল্টু লাগি আছিল এটা নাছিলে 1 2 3 এই তিনিটাৰ ওপৰতে আছিল আৰু এইফালে এইটো আমি অৰিজিনেল ষ্টাৰ্ট বল্ট এটা নতুন লগাই দিলো হুইল বিয়াৰিং চেঞ্জ নকৰাকৈ ইজি ষ্টেপত একদম প্ৰপাৰ ফ্ৰী চলো লেফট সাইডৰ কাম আমাৰ কমপ্লিট হৈ গল এবাৰ ডিস ৰটাৰ ঘুৰাই প্লাই চাই লৈছো পুৰা ফ্ৰী আছে আৰু লগতে এবাৰ সাসপেনচনো চেঞ্জ হোৱা বস্তুখিনি চাব লিং ৰড চেঞ্জ হৈ গল ষ্টেৰিং টায়াৰত এন চেঞ্জ হৈ গল আৰু ইয়াতে সাসপেনচন আৰ্ম নতুন লাগি গল আৰু সৰু সৰু ধৰক কেলিবাৰ পিন বাৰ ফৰ্চিং চকাৰ মাউন্ট এইবিলাকটো গোটেই হৈ গৈছে চকা টকা লগাই প্লাই এবাৰ ইনষ্ট্ৰুমেন্ট ক্লাষ্টাৰ মিটাৰৰ ফালে এবাৰ নজৰ দিয়া যাওক ইয়াতে কি ৰিজাল্ট দেখুৱাই হেইটো চোৱা যাওক চলো এয়া ইগনিশন অন 5 সেকেন্ড হোল্ড কৰি সিধা স্টার্ট হৈ যোৱাৰ 2 সেকেন্ড পিছতে আকৌ আহিছে এয়াৰবেগৰ লাইট যেটো প্ৰথমে কাম কৰা নাই দেখুৱাম বাৰু কিহৰ কাৰণে আহি আছে আৰু এবাৰ ষ্টেৰিং কলম জিগটিকে ৰিপেয়াৰ হৈছে ভালদৰে এবাৰ চাই লওক ক্লক স্প্ৰিঙৰ ওপৰত যাতে কোনো ধৰণৰ লোড নপৰে আৰু এটা সাইড কমপ্লিটলি কাট খাই গৈছে আৰু এতিয়া কাটিব লাগে ৰাইট সাইড তো ভাই ইজিলি মানে প্ৰসেসটো কমপ্লিট হৈ গলে হ'ল আৰু একদম সাকসেস কোনো ধৰণৰ ইস্যুজ নাই
আৰু এয়া চাওক পাৱাৰ ষ্টেৰিঙৰ লাইট ব্লিংক কৰিছে অকমান আগতে নাছিলে এতিয়া কিন্তু EPS কন্ট্ৰলৰ ৱাৰ্নিং এলাৰ্ট আহিছে বাহিৰত টেনচন ল'ব লগা একো নাই OBD কানেক্ট কৰিছো ইগনিশ্যন অন কৰি ৰাখিছো আৰু কিহৰ কাৰণে লাইটটো আহিছে এইটো চেক কৰি দেখুৱাই আছো EPS ইলেক্ট্ৰনিক পাৱাৰ ষ্টেৰিঙৰ DTC 1 ইয়াতে শ্ব' হৈছে আৰু কি DTC আহিছে হেতুহে ডাঙৰ কথা ইয়াতে দেখুৱাইছে ষ্টেৰিং এংগেল সেন্সৰ ইজ নট কেলিব্ৰেট কৈছিলো নহয় ষ্টেৰিং ৰিডাকচন গিয়াৰৰ ওপৰত কাম কৰা ইমান সহজ নহয় প্ৰপাৰ টুলছ নাথাকিলে ভাই কামত ফচিব লগা হয় আৰু এয়া লাইট দেখিছে ব্লিংক হৈ আছে আৰু এতিয়া কেলিব্ৰেচন কৰি দিলে প্ৰবলেম সলভ হৈ যাব অল DTC এবাৰ ক্লিয়াৰ কৰিছো যিগতিকে আমাৰ কেলিব্ৰেট হৈ গৈছে আৰু ইয়াতে দেখুৱাই আছে SRS সিস্টেমত এতিয়াও ফল্ট হেক হোৱা নাই মানে এয়াৰ বেগৰ যেটো সমস্যা আছে এটো অহাকালি চেক কৰা হ'ব কি কাৰণত এটো প্ৰবলেম দেখুৱাই আছে আজিৰ কাৰণে কাম ইমানতে সমাপ্ত কৰিছো কাৰণ ৰাতি 3টা বাজিবৰ হৈ গল এতিয়া ঘৰত গৈ আছো মানে ৰাতিৰে ভাত সাত খাম নে ৰাতিপুৱাৰে নাস্তা কৰিম একো মানে গ্যাৰান্টি নহয় হৈ গৈছে কামৰ প্ৰেছাৰ এনেকুৱা কাম যিমান পাৰো আগবঢ়ালো মোটামুটি কাম হৈ গল আৰু ৰাতিপুৱা গাড়ীখনত আমাৰ ফাৰ্স্ট কাম আছে গাড়ীখনৰ হুইল এলাইনমেন্টটো কৰাই দিব লাগিব কাৰণ কাস্টমাৰৰ ওপৰত এৰি দিলে নহব যদি এলাইনমেন্ট নকৰে তেতিয়াহলে টায়াৰ বৰবাদ হৈ যাব কাৰণ এতিয়াই আমি ডিসটেন্স কিনে চাই ললো মানে কোনটো টায়াৰ কিমান ওলাই আছে তো এইফালৰ টায়াৰটো অলপমান বেছি আছিলে সেইফালতো অকমান ভিতৰ ফালে সোমাই আছিলে তো এইটো মিলালে ম্যানুয়ালি এডজাস্ট কৰি দিলে যেবিলাক ভিডিঅ'ত মই দেখুৱালো ৰাতিপুৱা ফাৰ্স্ট টাইম আমি আহি প্লাই ওয়াশিং কৰিলো গাড়ীখন নহয় ইঞ্জিনটো ৱাটাৰ স্প্ৰে কৰোতে ইয়াতে এচিএমখন ঢাকি লৈছিলো প্লাষ্টিক পেপাৰ দি প্লাই আৰু এয়া দেখিছে আৰু আগৰ কন্ডিশনটো আছিলে এনেকুৱা আৰু গোটেই ক্লিন কৰি হোৱাৰ পিছত কন্ডিশনটো হল এনেকুৱা কামত যদি মন লগোৱা হয় কষ্ট কৰা হয় এনেকুৱা ৰিজাল্ট চকুৰ পলকতে দেখা পোৱা যায় আৰু এতিয়া দেখুৱাই আছো মই হুইল এলাইনমেন্টৰ প্ৰসেস ৰাতি যেনেকুৱাকে কৈছিলো ৰাতিপুৱাই আমি ফাৰ্স্ট টাইম ওয়াশিং কৰিম তাৰ পিছত হুইল এলাইনমেন্টৰ কাৰণে আনিম যিগতিকে গাড়ী অলপ ৰোড টেষ্ট ড্ৰাইভ কৰিব লগা আছে তো এলাইনমেন্ট নকৰাকে ৰোড ট্ৰায়াল কৰিলে হয়তো টায়াৰৰ অৱস্থা বেয়া হ'ব ষ্টেৰিং লক একদম ষ্ট্ৰেট ৰাখি প্লাই লক কৰিব কৈছিলে যেটো আমি কৰিলো আৰু এতিয়া আগবাঢ়িছো নেক্সট এটা ষ্টেপৰ ফালে 4টা ষ্টেপ কমপ্লিট হোৱাৰ পাছত 5 নম্বৰ ষ্টেপত দেখিছে ইয়াতে হুইল এলাইনমেন্টৰ কমপ্লিট লিষ্টখন আৰু ইয়াতে যে দেখুৱাই আছে ৰেড একেবাৰে তলৰ বিলাক -0 to 35 আৰু 0003 ইমানখিনি আউট আছে যেটো মিলাব লাগিব হুইল এলাইনমেন্ট কমপ্লিট কৰি আহি প্লাই আমি SRS সিস্টেমৰ ওপৰত ফল্ট বিচাৰি প্লাই গম পালো যে ইয়াতে লেফট সাইডৰ যেটো পেসেঞ্জাৰ সিটৰ সিট বেল আছে এইডাল বেয়া আছে সাপ্লাই ভোল্টেজ ওয়্যাৰিং কাপলাৰ কালেক্টৰ অল ওকে আছে কিন্তু তাৰ পিছতো ইনস্ট্ৰুমেন্ট ক্লাছ ট্ৰান্সমিটাৰত লাইট আহি আছে এসি কুলিং সিস্টেমত একেবাৰে কুলিং নাই বুলি কৈছে কাস্টমাৰে আৰু হেহে কেবিন ফিল্টাৰ আমি চেক কৰিছো আৰু কেবিন ফিল্টাৰৰ কন্ডিশনটো বাহিৰৰ পৰা যেনেকুৱা দেখিছো ভিতৰতো আৰু আচৰিত ধৰণৰ লেতেৰা হৈ আছে লেতেৰা দেখি আপুনি কিন্তু আচৰিত নহব চাব এয়া দেখিছে এইটো কন্ডিশনত মানে এসি সিস্টেমটো ফেল হ'বই আৰু ভিতৰত এসি খোৱা মানুহৰ সিস্টেমো ভাই ফেল হৈ যাব খটি অকল এক পক্ষৰে নহয় দুই পক্ষৰে হ'ব গতিকে সময় থাকতে গৰমৰ সিজন আহিছে কেবিন ফিল্টাৰ লেতেৰা থাকিলে আপোনাৰ গাড়ীখনতো সাফা কৰাই ল'ব বা চেঞ্জ কৰাই দিব Hyundai অৰিজিনেল কেবিন এয়াৰ ফিল্টাৰ আৰু ইয়াতে চাব লগা এটাই আছে মানে ইমান হাৰ্ড প্ৰসেস নহয় হাৱাৰ ফ্লোটো চেক কৰিলে হল কোনফালে ডাইৰেকশনটো দেখুৱাই আছে বাস কমাই দিলে হল ইনফৰটেইনমেন্ট সিস্টেম আফটাৰ মাৰ্কেট লগোৱা আছে আৰু বাৰে জাৰ্কিংৰ ডিসপ্লেখন ইয়াৰ পৰা ওলাই গৈ আছে তো ইয়াতে ফিক্স কৰিব লাগিব ডেশবোৰ্ডৰ পৰা এটা আনৱান্টেড নইজ আছে এইটো কোণাৰ পৰা হ্যান্ড ব্ৰেক আমাৰ ওকে হৈ গৈছে ডিসটেন্স টু চাই প্লাই হয়তো আপোনালোকে গম পাই গৈছে ডেশবোৰ্ডৰ ইয়াতে এইটো সাউন্ড মাৰিবৰ কাৰণে একদম ইজি প্ৰসেস এখন পঞ্চৰ পেকিং ললে হল আৰু ইয়াতে দি প্লাই এই কভাৰখন লগাই দিলে হল উইন্ডশিল্ডত ঢালিবৰ কাৰণে লোকেল শ্যাম্পু ইউজ একেবাৰে নকৰিব এনেকুৱা ধৰণৰ উইন্ডশিল্ড ওয়াছাৰ আহে বহুত বেছি দাম নহয় এক পেকেট ঢালি প্লাই এটা সফট ওয়াটাৰ বা ডিস্টিল ওয়াটাৰ ঢালি দিলে কাম খতম ওয়েপাৰৰ লাইফ ডাবল হৈ যাব লুব্ৰিকেন্ট আইটেম এবাৰ চেক কৰি দি দিও গাড়ীখন ট্ৰায়ালত যোৱাৰ আগতে ব্ৰেক অইলৰ কন্ডিশন ঠিকে আছে আৰু লেভেলো ঠিকে আছে আৰু এইফালে যদি চাব যাও ইঞ্জিন অইল কেৰিমান আগতে কাস্টমাৰে চেঞ্জ কৰিছে লেভেল ঠিকে আছে লগতে ৰেডিয়েটৰ কুলেন্ট চেক কৰিব লাগিব গৰমৰ সিজন আহিছে আৰু ৰেডিয়েটৰ কুলেন্টৰ লেভেল ওপৰৰ পৰা দেখিছো একদম পাৰফেক্ট আছে চলো ফাইনাল টেষ্ট ড্ৰাইভৰ কাৰণে ওলাইব কাম যিগতিকে তাগৰা হৈছে এখানে জংগলে মংগলে চলাই প্লাই চাব আহিছো ঠিক আছে একদম মানে বেয়া ৰাস্তাত লৈ আহিছো আৰু আনি মিলি প্লাই চাই আছো যদি কিবা কমি ৰৈ যায় এইখিনি যদি ক্লিয়াৰ কৰিব পাৰো তো অলপমান ওখ জায়গাত অলপ উঠাই প্লাই চাই লও এয়া চাওক যদি চাই দেখিছে তলফালে কিমান ডাউন আছে ডাউনত নমাই আছো এয়া দেখিছে একদম পুৰা মানে পুৰা এনেকুৱা ৰাস্তা হয়তো ক্যামেৰাত ভালকে ফোকাস নহব কিন্তু দেখিছে এইটো আমাৰ গ্যাৰেজৰ ওচৰৰে হয় হো আমাৰ গ্যাৰেজ এইখিনি ঠাইত মানে ট্ৰায়াল কৰিব কাৰণে আমাৰ একদম বঢ়িয়া ঠাই হয় বেলেগত যদি যাও তেতিয়াহলে ইমান ভাল ৰাস্তা নাপাও সব আজিকালি পকিয়ে হৈ গৈছে আমাক লাগে বেয়া ৰাস্তা जिनको क्या तकलीफ है भाई যে নহওক এনেকুৱা ৰাস্তাই কাফি আৰু ইয়াত কি আৰু বেয়া ৰাস্তা নকত থাকিব আমাৰে কপাল বেয়া যত এনেকুৱা ৰাস্তাত আমি চলি থাকিব লগা হৈছে চলো হ্যান্ড ব্ৰেকটো এবাৰ চাই লৈছো একদম আপত উঠাই দিছো এনেকুৱা আপত কি কৰিছো এয়া চাওক ব্ৰেক লগাই দিলো চলো হ্যান্ড ব্ৰেকৰ যেটো প্ৰবলেম আছিল হেতু একদম টোটালি ফিনিশ হ্যান্ড ব্ৰেক ভাল হৈছে মানে ৰানিংৰ ব্ৰেকটো বহুত ভাল পাম যিগতিকে হুইল ড্ৰাম হৈ গল ব্ৰেক ডিস হৈ গল এইবিলাকত কোনো ধৰণৰ ফল্ট নাই চলো এতিয়া আহিছো প্লেনত অলপমান দবাই প্লাই চাই লও গাড়ী 4000 rpm ভাই মাখন
এইকেইখন গাড়ীত এইটোৱে ভাল, ইনষ্টেণ্ট পিক আপ বহুতে জবৰদস্ত। ড্ৰাইভিঙৰ ওপৰত কনফিডেঞ্চ ভাল থাকিলে টেনশ্যন ল'ব লগা নাই। এইফালে নিজৰ ছাইড লৈ ল'ম এতিয়া। প্লেনত চাব লগা একো কাম নাইয়ে, গাড়ীত চব ঠিকেই আছে। ষ্টেৰিং আগতকৈ বহুত ভাল হৈ গৈছে। অইল এলাইনমেণ্টৰ ইছ্যু আছিলে, একদম প্ৰষ্টেট। ষ্টেৰিঙৰ পৰা হাত এৰি দিছোঁ, গাড়ী বিন্দাছ গৈ আছে, দেখিছে একদম বঢ়িয়া। এচিৰ কুলিঙৰ ক্ষেত্ৰত গাড়ী অনাৰে কৈছিলে যে এচিৰ কুলিং একেবাৰে কম, নাই বৰাবৰ বুলি ক'ব পাৰি। আৰু এয়া চাবই, এচিৰ কেবিন ফিল্টাৰ ৰিপ্লেচ হৈ গৈছে, দেখিছে একদম লাইভ দেখুৱাইছোঁ। 13 ডিগ্ৰী, 10 ডিগ্ৰী, 12 ডিগ্ৰী, ইমানখিনি টেম্পাৰেচাৰত ক'ব পাৰি যে গাড়ীৰ ভিতৰত চিমলা বৰাবৰ কণ্ডিশ্যন। এনেকুৱা নহয় যে আগফালে তেনেকুৱা পাই আছোঁ, পিছফালেও কুলিং বহুত ভাল পাই আছোঁ। গৰমৰ ছিজন আহিছে, এচি ফাৰ্ষ্ট ক্লাছ কণ্ডিশ্যনত লাগিবই, চব গাড়ীতে লাগিব। নহ'লে এইটো ছিট বেল্টৰ ইছ্যু আছে, যিটো মই ভিডিঅ'ত দেখুৱাইছোঁ। তো ছিট বেল্টৰ প্ৰব্লেম আছে, এইফালৰ পেচেঞ্জাৰ ছাইডৰ ছিট বেল্টৰ ৰিপ্লেচ কৰি দিলে এইটো প্ৰব্লেম চল্ভ হৈ যাব। বাট এইটো কাষ্টমাৰৰ লগত ডিছকাছ কৰি ল'ম, কাষ্টমাৰে কি কৰিব বিচাৰে। এইখন দৰ্জা গ্ৰীজ কৰিব আছে, কাষ্টমাৰৰ লগত এবাৰ সৰু এটা ৰোড টেষ্ট ড্ৰাইভ ল'ম, তেখেতক সুধিম কেনেকুৱা পালে গাড়ীখন চলাই পেলাই। একদমেই পাতল লেয়াৰ লগাবি, বহুত মোটা লেয়াৰ নলগাবি, কাষ্টমাৰৰ কাপোৰত লাগিব পাৰে। গাড়ী অনাৰ আহিছে গাড়ীখন ল'বৰ কাৰণে, আৰু তেখেতক চলাই মেলি চাব দিলোঁ ধুনীয়াকৈ। আৰু যিগতিকে কাম হৈছিলে ছাছপেনশ্যনৰ বহুতখিনি মেজৰ, ষ্টেৰিং ডিৰেকশ্যনৰ ওপৰত কাম হৈছে, ছাছপেনশ্যন গোটেই ডাউন কৰি পেলাই কাম কৰা হৈছে। প্ৰচেছটো গোটেই আপোনালোকক মই দেখুৱাইছোঁৱে। বাকী এবাৰ গাড়ী অনাৰৰ মুখৰ পৰা জানিলোঁ কেনেকুৱা বোলে আপুনি গাড়ীখন চলাই। বঢ়িয়া, ভাল লাগিছে, ভালে ধুনীয়া বনাইছে। আপোনালোকে আহিব। চাউণ্ড আছিলে, ষ্টেটাছখন ধুনীয়া, চাউণ্ড এতিয়া ক্লিয়াৰ চব ক্লিয়াৰ হৈ গৈছে না। একো প্ৰব্লেম নাই। ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব, আপোনাৰ ভাল লগা বন্ধু এজনৰ সৈতে পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আজিৰ কাৰণে মই বিদায় লৈছোঁ, লগ পাম এটা নেক্সট ভিডিঅ'ৰ সৈতে।